আচলতে কোনে কাক বিশ্বাস কৰিব? কালি যোনটো তথ্য দিছে শেখৰজ্যোতিয়ে, বিহাৰৰ লগত বিষ মিশাই জুবিন গাৰ্গক খেলাইছে, তেওঁৰ বাবে তেওঁ মৃত্যুবৰণ কৰিছে। এইটো নিউজটো শুনাৰ পিছত মনত বহুত দুখ লাগিছে। কিয় জানেনে? আচলতে এজন মানুহ আনজন মানুহ কেনেকে বিশ্বাস কৰিব? শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ আছিলে। 2014 চনলৈকে, এতিয়া 2025 চন চলি আছে, তেওঁ মেনেজাৰ আছিলে। জুবিন গাৰ্গৰ পুৰা চেনেল, তেওঁৰ সা সম্পত্তিৰ A to Z তথ্য সিদ্ধাৰ্থ শৰ্মাই জানে। জুবিন গাৰ্গৰ কাৰণে তেওঁ বহুত কামাইছে। অসমৰ ৰাইজৰ এটাই বস্তু, অসমৰ ৰাইজৰ আবেগ, যাতে জুবিন গাৰ্গৰ হত্যা কৰা এই ব্যক্তিজনক ফাঁচি দিব লাগে, অতি সোনকালে ফাঁচি দিব লাগে। তেতিয়াহ'লে অসমৰ ৰাইজৰ মানুহৰ মনত এটা শান্তি হ'ব। মোৰ কথা ইমানে আছিলে। ধন্যবাদ। জয় আই অসম।